25,000 অনুকম্পামূলক নিযুক্তিক লৈ শেহতীয়াভাৱে কেতবোৰ সিদ্ধান্ত চৰকাৰে ল'ব এই কথা স্পষ্ট হৈ পৰিছে। 25,000 অনুকম্পামূলক নিযুক্তি উল্লেখ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই ক্ষেত্ৰত কেনেধৰণৰ নীতি অৱলম্বন কৰিব সেয়া অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব এইভাবে যে 2017 চনৰ যি সীমাৰেখাডাল দিয়া হৈছিল তাৰ আগৰ সময়ছোৱাত যিসকলে অনুকম্পামূলক নিযুক্তি পাবলগীয়া আছিল সেই নিযুক্তি নোপোৱাৰ বাবে কিমানে আবেদন কৰিছে আৰু কিমান ভুক্তভোগী আছে কিমানে পাবলগীয়া আছিল বুলি তেওঁলোকে বাৰম্বাৰ দাবী উত্থাপন কৰিছে, বিভিন্ন সময়ত আন্দোলনো কৰিছে, প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি তেওঁলোকে চৰকাৰৰ দৃষ্টিগোচৰ কৰাব বিচাৰিছিল আৰু অৱশেষত আদালতৰ ওচৰলৈ গ'ল আৰু আদালতে ন্যায় দিয়াৰ যিটো এটা প্ৰচেষ্টা আৰম্ভ কৰিছে, আদালতে ন্যায় দিব বুলি তেওঁলোকে আশা প্ৰকাশ কৰিছে আৰু সেই সময়তে কেতবোৰ ভাল খবৰ আহিছে 25,000 অনুকম্পামূলক নিযুক্তিক লৈ। যোৱা 18/9/2024 তাৰিখে অসম চৰকাৰৰ পাৰ্চনেল ডিপাৰ্টমেণ্টে এখন অফিচ মেমৰেণ্ডাম জাৰি কৰিছিল আৰু সেই অফিচ মেমৰেণ্ডামটোত কম্পেশ্যনেট এপইণ্টমেণ্ট কমপ্লিট নোহোৱা কৰি দিছিলে। সেই অফিচ মেমৰেণ্ডামৰ এগেইনষ্টত আমি গুৱাহাটী উচ্চ ন্যায়ালয়ত কেইবাটাও লেখ আবেদন কৰিছিলোঁ। এই লেখ আবেদনবিলাক আদালতত শুনানিৰ পিছত আমাৰ লিমিটেড প্ৰেয়াৰ যিটো সেইটো এলাউ কৰিছে যে যিটো অফিচ মেমৰেণ্ডাম 18/9/2024 তাৰিখে জাৰি কৰিছিল সেই অফিচ মেমৰেণ্ডামটো 1/4/2017 আগৰ যিবিলাক কেণ্ডিডেট আছে তেওঁলোকৰ ক্ষেত্ৰত এপ্লিকেবল নহয় বুলি কোৰ্টে ৰায় দিছে। নহয়, 1/4/2017 আগৰখিনিহে তেওঁলোকে পাব আৰু কোৰ্টে আৰু এটা কথা কৈছে, যিখিনি কেণ্ডিডেটে লেখ আবেদন দাখিল কৰিছিল অনলি তেওঁলোকৰ কেছখিনিহে কনচিডাৰ কৰাৰ কাৰণে কোৰ্টে নিৰ্দেশ দিছে। উইদিন 6 মান্থৰ ভিতৰত কেছবিলাক কনচিডাৰ কৰিব লাগিব, গভৰ্ণমেণ্টে সেই ডাইৰেকশ্যনটো দিছে। 1/4/2017 পিছত যিহেতু কম্পেশ্যনেট ফেমিলি পেঞ্চন দিছে গতিকে সেইখিনি এনেও বেণ্ড হৈ গৈছে, সেইখিনি কম্পেশ্যনেট ফেমিলি পেঞ্চনহে পাব। সংখ্যাটো একজেক্টলি মোৰ তাতে ফিগাৰটো নাই, সেইখিনি মই ক'ব নোৱাৰিম একজেক্টলি।